কৈছা বলো আলচিয়া মানে আলচিয়া এলেহুৱা বুলি কইলে আহি পালো এয়া তাজমহল কি ধুনীয়া হেল্ল' গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল অবিনাশ ত্ৰিপুলখন তো এতিয়া বৰ্তমান আছো আগ্ৰা ফুডত Gents come here, ladies on the left side, Delhi Travels. এটা সোমাই আছো Ladies on the left side. তো আগ্ৰা ফুডত সোমাই আহিছো বহুত বাহুবলী চাবলৈ ফিল্মত দেখা পাইছো সেনেকুৱা জেগাবিলাক কি কি যে বনাই থৈ গৈছিল মোগলে তো গাইজ ভিতৰত সোমাই আহিলো বহুত ধুনীয়া ভিতৰটো মোগলৰ লগতে ইয়াতে বাস কৰিছো এটা থাকিছিল মানে এৰিয়া বহুত ডাঙৰ হয় শেষ কৰিব নোৱাৰিম মানে ক'তলে পাত্তাই পোৱা নাই জেল টাইপো আছে তো ইয়াৰ পৰা তাজমহল দেখা পায় তাজমহল শাহজাহান আৰু মমতাজ এই ৰুমটোতে আছিল ইয়াতে পৰ্দা দৰ্জা এখন আছিল কেনেকুৱা থাকিছিল সেইটোৱে জানো এই চব দৰ্জা অপেন আছিল পৰ্দা চৰ্দা দিছিল নেকি নাজানো ইয়াতে সিহঁতে মানে থাকিছিল এই ৰুমটোতে শাহজাহান আৰু মমতাজ বহুত বেছি ধুনীয়া এৰিয়াটো বা শেষে কৰিব নোৱাৰোঁ ইমান ডাঙৰ এৰিয়া গাইজ এতিয়া ধুনীয়া মানে মেইন পইণ্টত আছোঁ তো ইয়াৰ পৰা আমি এতিয়া ওলাই যাম আৰু চাব পাৰে কি ধুনীয়া আৰু ইমান ডাঙৰ এৰিয়া মানে কোনফালে আমাৰ কোনফালে ওলালে পাত্তাই নাপালোঁ একো মোগলে যে কি বনাই থৈ গৈছিল ক'ৰ পৰা ক'ত আহিছিল এইবিলাক কিতাপত পাই আছিলোঁ আজি ৰিয়েলত দেখা পাই আছোঁ তো লগ পাই আছোঁ ক'তবা নিয়ে তাজমহল নিয়ে ক'ত নিয়ে তাতে লগ পাইছোঁ নেক্সট তো গাইজ তাজমহল সোমাম আৰু সৰুৰ পৰা দেখি থকা বস্তু এটা ফিল্মত দেখা পাইছোঁ ক'ৰবাত দেখা পাইছোঁ টিভিত পেপাৰত আজি ৰিয়েলকৈ চাম 32 বছৰ বয়সত আছে তাজমহল চাহ খাম হ'ব তো গৈ আছোঁ পূৰা মানুহ আমাৰ বাছত 45টা মানুহ আছে গোটেইকেইজন মানুহ একেলগে আহিছোঁ আমি পেকেজত আহিছোঁ তো তাজমহলতে সোমাম আৰু তাজমহলৰ ভিতৰত সোমালোঁ কিন্তু ভিতৰতো এটা তাজমহল ইয়াৰ মেইন তাজমহলটো আৰু আগত আছে কি কি যে বনাই থৈ গৈছে বাপৰে এনেকৈ ভিতৰৰ ৰাস্তা তো গাইজ ফাইনেলি তাজমহলৰ ওচৰত পাই গৈছোঁ পূৰা বহুত ওচৰত পাই গৈছোঁ আহি পালোঁ এয়া তাজমহল কি ধুনীয়া তো গাইজ তাজমহলৰ পৰা ওলাম আৰু ভবা নাছিলোঁ যে কেতিয়াও এনেকুৱা এটা জেগাত আহি পাম বুলি তো আহি পালোঁ কিমান জেগা ফুৰিলোঁ 4খন ষ্টেট জম্মু কাশ্মীৰ গ'লোঁ পাঞ্জাৱ গ'লোঁ দিল্লী আহিলোঁ তাজমহল আছে ইউ পি আহিলোঁ এইটো ভগৱানে এইটো লৈ আহিলোঁ এইটো ভবা নাছিলোঁ এইটো কিতাপত দেখা বহুত কি শুনিছিলোঁ ফিল্মত দেখা পাইছোঁ কিবা দেখা যে ৰিয়েলকৈ চাব পালোঁ তাজমহল যিটো শ্বাহজাহানে অকল মমতাজৰ কাৰণে বনাইছিল লাইভ চাই আছোঁ এৰিয়া বহুত ডাঙৰ বাপৰে শেষে নহয় আৰু এইফালে আমাৰ ফটো শ্বুট চলি আছে পূৰা ফটো শ্বুট চলি আছে আমিও মাৰিলোঁ পূৰা ফটো বহুত কেইখন তো ইয়াৰ পৰা লাহেকৈ এতিয়া যাম পূৰা বৃন্দাবন যাম আৰু তাজমহল কমপ্লিট আমাৰ চোৱা যাম আৰু তো গাইজ আহি পালোঁ আমি কৃষ্ণৰ জন্মভূমি মথুৰা বৃন্দাবন আহি পালোঁ এতিয়া তো মানে এইকেইদিনত এইটো পূৰা ভৰি চৰি গাৰ চাল বিষ মানে একো চাব ইচ্ছা নাই হৈ গৈছে কৃষ্ণৰ জন্মভূমি ভাবিছোঁ মথুৰা বৃন্দাবন তাকে চাব যাব ইচ্ছা নাই এই বলো কিবা কৈছে ৰ'ব কি কৈছা বলো আলচিয়া মানে আলচিয়া এলেহুৱা বুলি কইলে তো চাওঁ মই কি কৰোঁ মই চাই গাড়ীতে বহি থাকিম ইয়াৰ পেচাব কৰে বোলে তো গাইজ পাই গ'লোঁ আহি কিনে বৃন্দাবন শ্ৰীকৃষ্ণৰ জন্মভূমি এতিয়া চেণ্ডেলৰ ঘৰৰ কাৰণে এটা হেৰি ল'ব লাগিব লকাৰ নাহো বুলি ভাবিছিলোঁ কিন্তু এটা চবে লৈ আনিলোঁ এটা নাহিলেতো আহিবতো লাগবই আৰু পানী চানী লৈ আহিছে
তো গাইছ আমাৰ এইটো লাষ্ট এইটো পুৰা গ্ৰুপটো গোটেই একেলগত আছো 5 মিনিট 0 মান আহিছিলো এইটো হৈছে বৃন্দাবন তো ইয়াতে কৃষ্ণ জন্মস্থান আহি পাইছো এইটো ৰাতি আমি 10টা বজাত এতিয়া দৰ্শন কৰি আছো টাইমটো নাই টাইমটো দেখাই দিলো চাও কেইটা বাজিল 10টা বজাত মন্দিৰ দৰ্শন কৰিব আহিছো সেইকাৰণে এইটো ভূতৰ কি বুলি কৈছে বোলো বোলো ভূতৰ কি ক'লো ভূততে ইয়াতে আহিছো এতিয়া ইয়াতে মানে তাতে মোবাইল চোৱানি এলাউ নাছিল ইয়াতে মোবাইল পাৰ্স বেগ सब एलाउ से तो मैं गए सो इतना दिल्ली ट्रेवल 6553 ये हमारा स्लोगन है आज सबका नाम भूल गया लेकिन एक नाम ही याद रह गया दिल्ली ट्रेवल 6553 ओके so we are going now